মামা তোমাৰ ভাত হ'লে আমাক দিয়া আকৌ ইমান ভোক লাগিছে তহঁতৰ ভোক লাগিলে নেকি এতিয়া আম খাবলৈ দিছিলো এই বাপেদাৰো আহিয়ে পোৱা নাই কত যে খুমাই আছে হি নহয় এই মদছত খাই আহিব চাগে তেতিয়ানো দেউতা আহিব এতিয়া নাহে কৰবাত সোমাই আছে চাগে ৰিস্কা মাৰ পইচা কেইটা আমাক নিদিয়া হৈছে ইমান যে অশান্তিত চলিব লগা হৈছে স্কুলৰ ফিজ দিবলৈ হৈছে মা আমাক মোবাইললৈ মিটিং আছে যদি মান্থলি ফিজ তুমি নিদিয়া নহয় তেতিয়াহ'লে স্কুললৈ যোৱা বন্ধ কৰিব সকলোৱে দিলে আমাৰহে বাকী আছে হয় নেকি ৰচোন তহঁতে টেনচন নলবি মই মাৰে থাকোঁতে কিবা এটা কৰিম নহয় আজি আকৌ মই বেপাৰলৈ নগ'লো নহয় খাৰুবিলাক লৈ পেলাই কাইলৈ যাব লাগিব তহঁত দুইটাই তেতিয়াহ'লে ভাত খাই ল'বি সোনকালে তুমি ভাত বাঢ়ি দিয়া মা আমি আহি আছো দিয়া হাত ধুই পেলাই পিংকি পেনকুলা আহা তোমালোকক ভাত দিছোহি নহ'লে দেৰি হৈ গ'লে এফালে যদি দেউতা আহে কি হাংগামা কৰে ঠিক নাই আৰু আজি মা তুমি আজিও খিচিৰি ভাত বনালা যে খিচিৰি ভাত আৰু অকণমান নিমখ দিছা মই এনেকৈ খাব নোৱাৰো দেই পেনকুলা আজি ঘৰত একো নাই অকল সেই খিচিৰি বনালো দাইল দি পেলাই আলু দি আৰু বাকী একোৱেই নাই বৰষুণো দি আছে বাহিৰত দেউতাই যদি আজি পইচা আনে কালি তহঁতক মই কিবা বেলেগ বস্তু আনি খুৱাম দে পেনকুলা চুপ চাপ খা মায়ে যে এইখিনি আমাক দিছেহি এইখিনিয়ে বহুত বুলি ভাবি লচোন তহঁতে চুপ চাপ খাই থাক দে কিবা লাগিলে মোক মাতিবি আমাৰ দেউতা যে কেনেকুৱা ন বেলেগৰ বাপেকবিলাক যে ইমান ভাল নহয় কি কৰিবি পেনকুলা আমাৰ জীৱনটো এনেকুৱা হৈ গ'ল একো নহয় দে ভাল হ'ব দে বেয়া দিন আহিলে বোলে ভাল দিনো আহে তই খাচোন খা সোনকালে খা এতিয়া বৰষুণ আহিছে বানপানী হ'বলৈ লাগিলে হৈছে আৰু ঐ ৰাতি ৰেন্ধাৰ মানুহজনে মোৰ বহুত বেয়া আছে বটলটো ইয়াতে ক'ৰবাত লুকাই থব লাগিব ঐ গছ বাবা মোৰ বটলটো তই ৰাখিবি দেই ভালকৈ আহি আছো অকণমান দেৰিকৈ ঐ পোৱালিহঁত তহঁতে মোৰ নৰখিলে যে অকলে অকলে খাইছ ন তোৰতো লাজ নেলাগে বাপেটোক এই পেলাই ভাত খাইছ চি 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 আজি আপুনি মদ খোপা খাই আহিছে ল'ৰা ছোৱালী হালকো শান্তি দি দিয়া হৈছে এই অকণ ল'ৰা ছোৱালী হালকনো আপুনি এনেকৈ শাস্তি দিব লাগেনে যাওক আপুনি সেই কাপোৰ কানিবিলাক খোলাই আহক ভাত দিওঁগে মই ভাত খাম কেনেকে ভাত খাম মই ভাল ভাল আঞ্জা সোপা সিহঁতকে দিলা খোৱা তুমি সিহঁতৰ লগত আৰু মই যি খাওঁ সেইটো মোৰ কথা তুমি ক'ব লগা কোন একদম তহঁতে খা দে মই আহি আছো মোৰ গৌলৰ কঁকালখন হেই শুনিছেনে বামটো লৈ আনকচোন অকণমান ৰবা অকণমান মই বিচাৰি আছো পোৱাই নাই যে ক'ত বা থৈ দিছাহি তুমি কি চাইছে লগাই দিওঁ এতিয়া ইমান ক'ত বিষাই আছে থাকিব পোৱা নাই কিবা চাই আছে মোৰ মুখৰ পেৰে এই ৰবা মলমটো নেপালো নহয় আৰু কিনিবলৈহে যাব লাগিব ক'ত বা থৈছিলা তুমি বেছিকৈ বিষাই আছে নেকি নহ'লে বোলা হস্পিটেলত লৈ যাওঁ এটা তোমাক ইনজেকশ্যন দিলে ভাল হৈ যাব নেলাগি নহয় মই পাৰিমতো বেছি বিষ নাই ক'ত বেজি ল'ব যাম আৰু ইমান ভয় লাগে মোৰ বেজিলে কৰোণাৰ বেজিতে কিবা কৰি লৈছিলোঁ আৰু বেজি ল'বলৈ যাম নোৱাৰি দেই মই বেজি ল'বলৈ যাব মনত আছে মানে তোমাৰ কৰোণাৰ বেজিটো যে তোমাক যে হাতে ভৰি বান্ধি পেলাই দিছিলোঁ কি যে জমনিও তোমাৰ লগতো একো নহয় বোলা বেজি ল'লেওনো কি হ'ব ভাল সোনকালে পাবা বেজিটো আপুনি সেইটোকে কৈ থাকিব নালাগে হেই এইকেইদিনটো মই কাম কৰিব নোৱাৰিম ন ইমান বিষ এতিয়া আৰু কাম কৰিলে বেছিহে বিষাব এজনী মানুহে চাওক নেকি বিচাৰি দিয়ক এসপ্তাহমানৰ কাৰণে হয় নেকি পিছে পইচা দেখো বহুত লাগিব দিয়া উপায়টো নাই আৰু মানুহজনীকতো সেই বেমাৰ কৰি পৰি থকা অৱস্থাততো কাম কৰিব দিব নোৱাৰো হ'ব দিয়া মই আজি চামগে ইমান বৰষুণ দিছে বানপানী হৈ গ'ল নহয় সকলো যে বানপানী আমাৰ ৰাস্তাতে ধোৱা নাই তথাপি হ'ব আৰু অকণ হৈছে বানপানী হ'লে আৰু ইমান সমস্যা হ'ব নহয় ৰবা মই বাহিৰৰ পৰা আহোগে এই মানুহজনীয়ে পাও যদি বিচাৰি আহোগে খাৰুমণি ঘৰত আছে নে লওকচোন খাৰুমণি
হেৰি আপুনি যাওকচোন বাহিৰলৈ নলও বুলি কৈ থৈ আহক মই আৰু যাব নোৱাৰিমেই নহয় বাইদেউ খাৰু লাগিব খাৰু ধুনীয়া ধুনীয়া খাৰু বাইদেউ আজি আমাক খাৰু নেলাগে দিয়ক মানুহজনী সেই কঁকালৰ বিষত বিচনাতে পৰি আছে উঠিব নোৱাৰে নহয় আজি নেলাগে যাওক বেলেগ দিনা আহিলে ৰাখিম দিয়ক দাদা মোক সহায় কৰক দাদা মোক উদ্ধাৰ কৰক ৰাখক না আজি দাদা বিক্ৰীয়ে হোৱা নাই খাৰু হে বহুত মুস্কিলত পেলালা নহয় ৰ'বা মই মানুহজনী সুধো পদুমী শুনিছা তুমি খাৰু ৰাখিবা নেকি দাদা ৰাখি থওক না আজিহে বেমাৰ কাইলৈতো পিন্ধিব পাৰিব ন ভাল পালে ৰাখক আকৌ বেলেগ বেলেগ কালাৰ ৰাখিব দেই এটা কালাৰ ৰাখি নিদিব আকৌ সব কাপোৰৰ লগতে বেলেগ বেলেগকৈ পিন্ধি যাম দাদা ৰাখি দিয়ক মই যদি আজি বিক্ৰী কৰিব নোৱাৰো নহয় মই ল'ৰা ছোৱালীকেইটা পঢ়া আৰু ফিজ দিব নোৱাৰিম আৰু আজি খানাও খুৱাব নোৱাৰিম হয় নেকি তেতিয়াহ'লে তুমি এসপ্তাহৰ কাৰণে আমাৰ ঘৰত কাম কৰিব পাৰিবা নি মানে মানুহজনীৰো বৰ অসুখ হৈ আছে কাম কৰিব পৰা নাই আমি এজনী মানুহে বিচাৰিছিলো তুমি যদি পাৰা তুমিয়ে থাকে মই সকলো কামে জানো ল'ৰা ছোৱালীকেইটাৰ কাৰণে মই যিকোনো কাম কৰিবলৈ সাজু আছো এতিয়া লোৱা তেতিয়াহ'লে অহাকালিৰ পৰা তোমাৰ ফিক্স আৰু আজি কৰিব নালাগে অহাকালিৰ পৰা তুমি পুৰা ৰেগুলাৰ এসপ্তাহ আহি থাকিবা আৰু ধন্যবাদ দাদা কি বুলি যে আপোনাক ধন্যবাদ দিম নাজানো আপুনি মোৰ ভগৱান স্বৰূপ হৈছে এইখিনি পইচা লৈ মই বহুত উপকৃত হ'ম আহিছো দিয়ক কাইলৈৰ পৰা মই সোনকালে আহিম তুমি কিন্তু সোনকালে আহিব লাগিব দেই তুমি 7মান বজাতে আহি যাবা মানে সেই ল'ৰাকেইটা স্কুললৈ যাব নহয় সিহঁতক সেই টিফিন ৰেডি কৰিব দিব লাগিব খোৱা খাদ্য ভাত বনাই দিব লাগিব মই অফিচ যাবলৈ আছোৱেই হ'ব দাদা মই আহিম দিয়ক সোনকালে আজি তেতিয়াহ'লে আহিছো দাদা যোৱা এইখিনি তোমাক এডভান্সহে দিছো দেই তোমাৰ কাম শেষ হোৱাৰ দিনা আৰু দিম অকণমান পইচা ধন্যবাদ দাদা তুমি আহিলা পাপা অহাই নাই নহয় ইমান দেৰি হ'ল আমাৰ ভয় লাগিছিলে মই থাকোঁতে আৰু তহঁতে ভয় খাব লাগে নেকি আহিব দে দেউতাই শুনচোন মই এঘৰ মানুহৰ তাতে কাম পালোঁ নহয় কাইলৈৰ পৰা তাতে কাম কৰিবলৈ যাব লাগিব তহঁতে আৰু চিন্তা কৰিব নালাগে স্কুলৰ ফিজ কালি মই গৈ পেলাই দি আহিমগৈ মা তুমি মানে পইচা পালা ন কালিৰ পৰা তেতিয়াহ'লে আমি স্কুল যামেই তহঁত দুইটাই কালিৰ পৰা স্কুললৈ যাবি ইমান ভাল নহয় মানুহ ঘৰ মোক এডভান্সো টকা অলপমান দিছে তেতিয়াহ'লে তহঁতে ভাত পানী দিওঁ সোনকালে খাই বৈ শুই থাকিবি মই ভাত বনাই গৈছিলোঁ নহয় দিয়া মাম কালি পৰা স্কুললৈ যাম ন বা পিণ্টু পেনকুলা তোমালোক দুইটা আছা বাহিৰলৈ নাযাবা দেই একদম সকলোতে বানপানী হৈছে তেতিয়াহ'লে মই কালি কামলৈ কেনেকৈ যাম এঘৰ মানুহৰ তাতে মই কাম কৰিম বুলি আজি ঠিক কৰি আহিলোঁ নহয় ইমান বৰষুণ দিছে বাহিৰত তুমি কামলৈ কেনেকৈ যাবা অৱশ্যে আমাৰ এইখিনিত পানী হোৱা নাই ৰাস্তাটোত তুমি যাবা লাহে ধীৰে আৰু ইহঁত দুইটাক মই চাম যোৱা ইহঁতে কালি স্কুললৈ যাব নালাগে আপুনি ভাতকেইটা খাই লওক আমিও শুওঁগৈ আমি ভাত খালোৱেই মই ভাত বাঢ়ি থৈয়ে দিছোঁ আপোনাক খোৱা বহুত পানী হ'ব এতিয়া ঠিক নাই কিমান পানী আহে ভগৱান গোটেই দেখোন ঘৰটো পানী হৈ গ'ল বানপানী ঘৰটো সোমাব আৰু হে ৰমলা উঠাহে গোটেই ঘৰখন পানী হৈ গ'ল ভগৱান এতিয়া কি কৰি আমি কলৈ যাম গোটেই দেখোন ঘৰখন বৰষুণ পানী পৰি থাকিলে হেই কালি ৰাতিপুৱা কিবা এটা ব্যৱস্থা কৰিব লাগিব হৰি ভগৱান প্ৰভু মানুহ সোপা গোটেই একেবাৰে পানী হৈ গ'ল একেবাৰে দেখোন মানুহ খৰচা ওপৰত উঠি যায় এইখিনিৰ পৰা পলাব লাগিব এইখিনিত বেছিকৈহে পানী হৈছে এতিয়া আৰু এই বানপানীত মাছ মাৰিব নোৱাৰো দেই ইমান ভয় লগা হৈছে পৰিস্থিতিটো বৰ বেয়া হৈছে মানুহবিলাক দেখিছ কেনেকৈ বেয়া লগা হৈছে সকলোবোৰ উঠি ভাহি গুচি গ'ল আমি এতিয়া পানীত নপৰিলে ৰক্ষা আৰু বল সোনকাল বল বৰষুণ বানপানী হৈছে মোৰ ল'ৰা ছোৱালী হালে কিবা কৰি আছে ন সিহঁতৰ বৰকৈ চিন্তা হৈছে ৰবা তুমি চিন্তা নকৰিবা ইমান গাল পানী হ'ব বুলি গম নাপাওঁ নহয় ৰবা কিবা কৈ থৈ আহক ৰমলা মই এখন নাও ঠিক কৰি তোমাক থৈ আহিমগে চিন্তা নকৰিবা আছে দিয়া সিহঁতে বাপেকটো আছে নহয় আজি দেউতাকে আছে আজি কামলৈ নগ'লে দেউতাকে বৰষুণ পৰি থকাই গোটেই ঘৰটো পানী হৈছিলে নহয় ৰমলা তুমি চিন্তা নকৰিবা এখেতে থৈ আহিব দিয়া নাও লৈ পেলাই যদি পানী হৈছে বানপানী গোটেই ঘৰটোত সোমাইছে তুমি আমাৰ ইয়ালৈকে গুচি আহিবা আমাৰ ইমান গৈ ৰুম আছে তাতে থাকিবা আকৌ
হ'ব দিয়ক বাইদেউ, বানপানী হ'লে গুচি আহিমগে। এতিয়া যাওঁ কেনেকে দাদা, আপুনি সোনকালে কিবা কৰক। দেউতা চাৰিওফালে বৰষুণে হৈ গ'ল, মায়ো আহি পোৱা নাই। এতিয়া আমাৰ কি হ'ব? পানী দেখোন টিঙৰ ওপৰতে উঠিছে, একো নহয়, অলপমান ধৈৰ্য ধৰচোন, আহিব আৰু মায়ে। দেউতা, আমি এতিয়া কলৈ যাম, কি কৰিম? চাদৰ ওপৰতো যদি এতিয়া টিংপাতৰ ওপৰতো যদি উঠি যায় পানী, আমি দেখোন মৰিয়ে থাকিম মা নোহোৱাতে। নুঠে ৰ, ভয় নাখাবিচোন, মই আছো নহয় পেন খোলা। দেউতা আৰু মই তোক বুজাম নহয়, চিন্তা নকৰিবি, অকণমান ধৈৰ্য ধৰ, মা আহিবহি আৰু।